জাতিৰ বাবে যুৱ শক্তি হৈছে প্ৰাণ শক্তি স্বৰূপ আৰু এখন সমাজ আৰু দেশৰ বিকাশত যুৱ শক্তিৰ অৱদান অতি প্ৰয়োজন। সেয়েহে এখন ড্ৰাগছমুক্ত ভাৰত নিৰ্মাণ অভিযানত অতি সংখ্যক যুৱকৰ যোগদান প্ৰয়োজনীয়। দেশৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি সম্প্ৰতি আমি নিচামুক্ত ভাৰত অভিযানত ঐক্যবদ্ধ হৈছো আৰু কেৱল সমাজ পৰিয়াল বন্ধুৱে নহয়, আমি নিজেও ড্ৰাগছমুক্ত হ'ব লাগিব, কিয়নো পৰিৱৰ্তন আমাৰ নিজৰ পৰাই আৰম্ভ হ'ব লাগিব। সেয়েহে আমাৰ পশ্চিম কাৰ্বি আংলং জিলাখন তথা অসম ৰাজ্যখনক ড্ৰাগছমুক্ত কৰিবলৈ এক দৃঢ় সংকল্প ঐক্যবদ্ধ হওঁ। আহক আমি সকলো প্ৰতিজ্ঞাবদ্ধ হওঁ যে আজিৰ সমাজখন সুস্থ সবল কৰা তথা মানৱ সম্পদ গঢ়াৰ স্বাৰ্থত দেশখনক ড্ৰাগছমুক্ত কৰিবলৈ সৰ্বোচ্চপ্ৰকাৰে যত্ন কৰিম। জয় হিন্দ। জাতিৰ বাবে যুৱ শক্তি হৈছে প্ৰাণ শক্তি স্বৰূপ আৰু এখন সমাজ আৰু দেশৰ বিকাশত যুৱ শক্তিৰ অৱদান অতি প্ৰয়োজন। সেয়েহে এখন ড্ৰাগছমুক্ত ভাৰত নিৰ্মাণ অভিযানত অতি সংখ্যক যুৱকৰ যোগদান প্ৰয়োজনীয়। দেশৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি সম্প্ৰতি আমি নিচামুক্ত ভাৰত অভিযানত ঐক্যবদ্ধ হৈছো আৰু কেৱল সমাজ পৰিয়াল বন্ধুৱে নহয়, আমি নিজেও ড্ৰাগছমুক্ত হ'ব লাগিব, কিয়নো পৰিৱৰ্তন আমাৰ নিজৰ পৰাই আৰম্ভ হ'ব লাগিব। সেয়েহে আমাৰ পশ্চিম কাৰ্বি আংলং জিলাখন তথা অসম ৰাজ্যখনক ড্ৰাগছমুক্ত কৰিবলৈ এক দৃঢ় সংকল্প ঐক্যবদ্ধ হওঁ। আহক আমি সকলো প্ৰতিজ্ঞাবদ্ধ হওঁ যে আজিৰ সমাজখন সুস্থ সবল কৰা তথা মানৱ সম্পদ গঢ়াৰ স্বাৰ্থত দেশখনক ড্ৰাগছমুক্ত
কৰিবলৈ সৰ্বোচ্চপ্ৰকাৰে যত্ন কৰিম। জয় হিন্দ।